আসাম দেশে সৰুসজাইৰ ষ্টেডিয়ামত ঝুমুৰ বিনন্দিয়া 24 ফেব্ৰুৱাৰীত একেলগে অভিলেখ গঢ়িব অসমৰ ঝুমুৰ নৃত্যই। ন হাজাৰৰো অধিক নাচনী, 2000ৰো অধিক বাদ্যযন্ত্ৰী আৰু তাৰ মাজত মাদলৰ চেৱে চেৱে তাহানিতে লক্ষ্মী বুধোৱা বুলি কোৱা আজিৰ চাহ জনগোষ্ঠীয় ডেকা গাভৰুহঁতে ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যাব। আৰু তাৰেই প্ৰস্তুতি পৰ্বত সৰুসজাইত উখল মাখল পৰিৱেশ। এক দৃষ্টিনন্দন দৃশ্যৰ অৱতৰণা হৈছে। মাদলৰ শব্দৰে মুখৰিত হোৱা সৰুসজাইত এতিয়া বিৰদি বাট নোপোৱা অৱস্থা। 18 মিনিট ধৰি তিনিটাকৈ গীতত ঝুমুৰ নৃত্য কৰিব এইসকল শিল্পী কলাকুশলীয়ে। সাজু প্ৰশাসন, সাজু ৰাজ্য চৰকাৰ। আজি দ্বিতীয় দিনৰ আখৰা আৰু এই দ্বিতীয় দিনৰ আখৰাত ইতিমধ্যে আমি প্ৰথম প্ৰস্তুতি ইতিমধ্যে চলাই আছোঁ। খুব ধুনীয়াকৈ আমাৰ সকলো শিল্পীয়ে এইখিনি আয়ত্ব কৰি লৈছে আৰু মই ভাবোঁ খুব ধুনীয়াকৈ আমি উপস্থাপন কৰিবৰ কাৰণে সক্ষম হ'ম। ঝুমুৰ বিনন্দিনীত প্ৰতিফলন ঘটিছে সূৰ্য, চাহ আৰু চিৰিজ গছৰ। চাহ জনগোষ্ঠীয় লোকসকলৰ চিৰিজ গছৰ সৈতে এক আত্মিক সম্পৰ্ক আছে। সম্পৰ্ক আছে চাহ সূৰ্যৰ সৈতে। আৰু তাৰেই প্ৰতিফলন দেখা গৈছে বিশ্ব অভিলেখৰ বাবে সাজু হোৱা সৰুসজাইৰ ষ্টেডিয়ামত। গানৰ দৈৰ্ঘ্যটো আছে 16 মিনিট 32 ছেকেণ্ড। আমাৰ ইয়াতে দুটা বস্তু আছে। আমাৰ যিহেতু ইমান সংখ্যক ঢুলীয়া নাচনী ঝুমুৰ নৃত্য বিশ্বত একেলগে ক'তো হোৱা নাই। ফাৰ্ষ্ট টাইম ইয়াত সৰুসজাই ষ্টেডিয়ামত হ'ব। ইয়াৰ আগতে আমি চোতালত নাচিছিলোঁ, কৰম পূজাত নাচিছিলোঁ। গতিকে আমাৰ কাৰণে বিৰাট ডাঙৰ এটা কথা হয় নে নহয়? আমি আজি সৰু ষ্টেডিয়াম এনেকুৱা এটা জেগাত আমি নাচিবলৈ পাইছোঁ। কিন্তু আৰু এটা ৰেকৰ্ড হ'ব কি, মাননীয় প্ৰধানমন্ত্ৰী আহি ইয়াত আমাৰ নাচটো চাব। আৰু লগতে আমি ঢামচা আনি থৈছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়ে ঢামচা বজাব। গতিকে আমাৰ কাৰণে এইটো ইয়াতকৈ আৰু ডাঙৰ হ'ব নোৱাৰে। ৰাজ্যৰ 27খন জিলাৰ পৰা আহিছে ঝুমুৰ নৃত্যত অংশ ল'ব খোজা এইসকল যুৱক যুৱতী। আৰু তেওঁলোকৰ মনবোৰ এতিয়া ভৰুণ হৈ পৰিছে নতুন প্ৰত্যাশাৰে। তেওঁলোকৰ মনত এতিয়া নৌচাহ। ঝুমুৰে বিশ্ব দৰবাৰলৈ যাত্ৰা কৰিব। মোৰ নাম ৰজনীকান্ত তাঁতী। আহি মোৰ মাজু কন্যা আৰু সৰু কন্যা দুজনীকে লগ পাইছোঁ। বহুত ভাল লাগিছে। পাপা হয়, আমি দুইগৰাকী আহিছোঁ ছোৱালী। মোৰ ভণ্টি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইত আন এক অভিলেখ হ'ব। উৎসাহৰ বন্যা বৈছে, মাদলৰ শব্দত এতিয়া প্ৰাণ পাই উঠিছে সৰুসজাইৰ সেউজ ঘাঁহনি। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। আৰু তাৰ পিছতেই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব ৰাজ্যবাসী। ব্যুৰো ৰিপৰ্ট DY 365।